হয়, বঙাইগাঁও জিলা শিক্ষা বিভাগে আজি নিৰ্দেশনা জাৰি কৰিছে। বঙাইগাঁও জিলাৰ যি গাৰো বাপিষ্ট এম ই স্কুল আছে, এম ই স্কুলৰ শিক্ষক কৰ্মচাৰী সহ 7জন শিক্ষক কৰ্মচাৰীক আচলতে কাৰণ দৰ্শোৱাৰ জাৰি কৰা হৈছে। আৰু ইয়াৰ মূল কাৰণ যে সময়মতে বিদ্যালয়ত অনুপস্থিতিৰ কাৰণ দৰ্শোৱা জাৰি কৰা হৈছে। আৰু বৰ্তমান মই এইখন বঙাইগাঁও জিলাৰ যি বাঘপাৰা এইখন বিদ্যালয়ত উপস্থিত আছো। আৰু আচলতে ঘটনাটো কি হৈছে, সঁচাকে তেওঁলোকে অনুপস্থিত আছিল, গাফিলতি কৰিছে জানিব বিচাৰিছো। এগৰাকী শিক্ষক, আপোনাৰ নামটো আছে, আপোনাৰ নামটো কি? মোৰ নাম পবিত্ৰ খাকলাৰী, সায়েন্স শিক্ষক, মই বিজ্ঞান শিক্ষক। আপোনালোকে সময়মতে অনুপস্থিত নাছিল বুলি কি হৈছে ঘটনাটো? মই একচুৱেলি যোৱাকালিৰ দিনত মোৰ ল'ৰা যিহেতু CBSE মেট্ৰিক এক্সাম দি আছে, আজি মানে বিজ্ঞান ছাবজেক্ট আছে, যোৱাকালি মই ল'ৰাক শিকাম বুলি মই CL লৈছোঁ। ৰাতিপুৱা 7:40তে মই হেড ছাৰক জনাইছোঁ যে মই আজি স্কুললৈ নাযাম, আপোনালোকে যাব। মই যিহেতু ল'ৰাৰ পৰীক্ষা আছে তাৰ কাৰণে CL এপ্লাই কৰিছোঁ। শিক্ষা চিটতো মই যিহেতু এপ্লাই কৰিছোঁ, তাৰ কাৰণে কোন আহিছে অহা নাই সময়মতে সেইটোৰ বিষয়ে মই বেছিকৈ ক'ব নোৱাৰোঁ, মানে ক'ব নোৱাৰিম আৰু, যিহেতু মই CLত আছোঁ। তাৰপিছত অনলাইনটো হয়, আমাৰ MTS ষ্টাফ আহিছে সময়মতে, MTS ষ্টাফ আহিছে, হ'লেও MTS ষ্টাফকো আপোনাৰ এবচেণ্ট মাৰা হৈছে। মইতো যিহেতু মানে CLতে আছিলোঁ, সেই হিচাপে মোক মাৰিব নালাগিছিল। আমি 6জন আছোঁ, শিক্ষক কৰ্মচাৰী 6জন আছে, আৰু ষ্টাফ মানে MTS ষ্টাফ এজন আছে। মানে আটাইকেইজন আহি পাইছে, পিছত অলপ পলম হৈছে, আহি পাইছে, চবেই আহি পাইছে, মুঠতে আহি পাইছে, অলপ পলম হৈছে আৰু অহাত। মুঠতে প্ৰধান শিক্ষক হ'ল কেতিয়াবা মিড ডে মিলৰ কাৰণে অলপ ৰাস্তাতে বজাৰ কৰি আহেতো, বজাৰ কৰি অহাৰ সময়ত কেতিয়াবা পলম হয়। প্ৰধান শিক্ষকক বেছি নহয়, সিও মানে অলপ লেট হয় আৰু 10-15 মিনিট লেট হয়, বেছি নহয়। সেইদিনাখন মইতো এতিয়া ক'ব নোৱাৰোঁ, জনামতে অৰ্ডাৰ মতেতো দেখিলোঁ মানে গোটেইকেইটা সময়ত নাছিল আৰু মুঠতে মাত্ৰ MTS ষ্টাফৰ বাহিৰা গোটেইকেইজন মানে 9:10লৈকে আহি পোৱা নাছিল। আৰু বাকী কেইজন আহিছে, কেইজন 9:10লৈকে আহি পোৱা নাছিল আৰু, যিহেতু হয় হয় এইখন বিদ্যালয় উপস্থিত আছো। আপনি অফিস স্টাফ? হয় হয়, আমি MTS স্টাফ হয়, স্বদেশ বন্ধু সরকার। যি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে, আপনি আপনি উপস্থিত নাছিল নেকি? আমি আছিলো ছাৰ, উপস্থিত আছিলো। মই ছাৰক খুলি দিছোঁ, পিছত ছাৰে বহিবা দিছোঁ। ছাৰে হয় হয়, ৰেজিষ্টাৰখন ছাৰে খুলিছে, মই দিছোঁ ৰেজিষ্টাৰ হাতত। তাৰপিছত ছাৰে চাই তাতে মোৰটো এবচেণ্ট মাৰি দিছে। মই ক'লো ছাৰ মইতো আহিছোঁ, তথাপি এবচেণ্ট মাৰি দিছে। আপোনাৰ নামটো এবচেণ্ট মাৰা হৈছে? হয় হয়। প্ৰধান শিক্ষকৰ নাম আছে, তেওঁ নাছিল নেকি? অলপ পিছত আহিছে, বজাৰ কৰি আহিছে আৰু। টোটেল কিমানজন উপস্থিত আছে সেইদিনাখন? সিদিনাখন আমি আছিলোঁ, আৰু সুভদ্ৰা বাইদেউ আছিল যে, তাই তাৰমানে অলপ বেমাৰ হৈছিল, সেইকাৰণে মেডিকেলত যাব লগা হৈছিল। আহিয়ে গৈছে আৰু। উপস্থিত কিমানজন আছিল? 7জনৰ? সিদিনা অলপ পিছত আহিছে, চবেই আহিছে পিছত। চবেই আহিছে। হয় হয়। আচলতে সেইদিনাখনৰ এগৰাকী শিক্ষক জনাইছে তেওঁ লিভত আছিল, আৰু বাকী কেইজন কিছু হয়, ইন্দ্ৰসত আছে মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।